Hey guys, welcome back to my channel. तो सब फ्रेंड अनदर वीडियो লৈ আপোনালোকক স্বাগতম জনাইছো। তো सब फ्रेंड আজি ভিডিওটো বহুত গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। তো सब फ्रेंड আপোনালোকে ভিডিও সম্পূৰ্ণকৈ চাই থাকিব। তো सब फ्रेंड আজি ভিডিওৰ বিষয় হ'ল আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্ট আপোনালোকে কেনেকৈ ডাউনলোড কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই আপোনালোকক দেখাম। তো सब फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিও চাই থাকিব। তো सब फ्रेंड অসম চৰকাৰৰ পৰা আপোনালোকৰ 2005 চনৰ যি ভোটাৰ লিষ্ট আছিল সেই ভোটাৰ লিষ্টখন ডাউনলোড কৰাৰ কাৰণে আপোনালোকৰ অপচনটো মুকলি কৰি দিছে। তো আপোনালোকৰ প্ৰতিজন মানুহৰ 2005 চনৰ যি ভোটাৰ লিষ্ট আছিল সেই ভোটাৰ লিষ্টৰ প্ৰয়োজন হ'ব। আপোনালোকে এই 2005 চনৰ ভোটাৰ লিষ্টখন আপোনালোকে ডাউনলোড কৰি থৈ দিব। তো আপোনালোকে কেনেকৈ 2005 চনৰ ভোটাৰ লিষ্ট ডাউনলোড কৰিব সেইটো সম্পূৰ্ণ প্ৰচেছ মই আজি এইটো দেখুৱাম। তো सब फ्रेंड আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব। তো सब फ्रेंड আপোনালোকে 2005 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰাৰ কাৰণে আপোনালোকে মোবাইল স্ক্ৰীন বা কম্পিউটাৰ স্ক্ৰীনত যিকোনো এটা ব্ৰাউজাৰ অন কৰিব। অন কৰাৰ পিছত তো सब फ्रेंड আপোনালোকে সাৰ্চ কৰি দিব ভোটাৰ লিষ্ট ডাউনলোড বুলি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত তো सब फ्रेंड দেখাইছে এনেকুৱা এটা ইণ্টাৰফেচ আহিব। ইলেক্ট্ৰল রোল দেখা হৈছে তে প্ৰথম যিটো অপচন আছে তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহিব। আৰু পিছত তো सब फ्रेंड আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड আপোনালোকে দেখা পাইছে ভোটাৰ সাৰ্চ ভোটাৰ ই ৰোল বহুকেইটা অপচন আছে। আপোনালোকে সেকেন্ড নাম্বাৰ যেটো অপচন আছে ভোটাৰ PDF ই ৰোল এইটো অপচন আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड আকৌ আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड আপোনালোকে ইয়াতে দেখা পাইছে ষ্টেট আপোনালোকৰ বহুকেইটা মানে ষ্টেট আহি যাব। ভাৰতবৰ্ষৰ যিমানখিনি ষ্টেট আছে সকলো ষ্টেট আহি যাব। তাৰ ভিতৰত আপোনালোকৰ যি হোম ষ্টেট হয় সেই হোম ষ্টেটটো আপোনালোকে চিলেক্ট কৰিব। মোৰ যিটো আসাম হয় মই আসাম চিলেক্ট কৰি আছোঁ। আসাম চিলেক্ট কৰাৰ পিছত তো सब फ्रेंड আপোনালোকৰ মাজত এনেকুৱা ইণ্টাৰফেচ আহিব। ভোটাৰ যিটো অফিচিয়েল ৱেবছাইট আছিল সেই ৱেবছাইটটো খোল খাব। খোল খোৱাৰ পিছত তো सब फ्रेंड আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड আপোনালোকে দেখা পাইছে ইয়াতে বহুকেইটা অপচন আছে। অনলাইন ভোটাৰ ৰেজিষ্ট্ৰেশ্যন সাৰ্চ ইন ইলেক্ট্ৰল PDF ইলেক্ট্ৰল তো আপোনালোকে দেখা পাইছে 3 নম্বৰ যেটো অপচন আছে PDF ইলেক্ট্ৰল रूल्स क्लिक कर दी। क्लिक कर दियार पिছত तो सब फ्रेंड आपलोकर मजत एनेकुटा इन्फर्मेशन আহিব দেখা পাইছে। তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड आपलोকে দেখা পাইছে PDF ইলেক্ট্ৰল रूल्स फॉर द ईयर 2025 PDF ইলেক্ট্ৰল फॉर द ईयर 2025 2005 চনৰ যিটো ভোটাৰ লিষ্ট আছিল আপোনালোকে তো আগত দিয়া নাছিলে কিন্তু এটা নতুনকৈ প্ৰকাশ কৰিছে। এটো আপোনালোক ডাউনলোড কৰাৰ কাৰণে সিম্পলি কি কৰিব এটা ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো सब फ्रेंड आपलोকৰ মাজত নেক্সট ইণ্টাৰফেচ খুলি খাব। অলপ ওয়েট কৰিব। তাৰপিছত আপোনালোকৰ এনেকুৱা ইণ্টাৰফেচ খুলি খাব। তাৰপিছত তো सब फ्रेंड আপোনালোকে তলফালে স্ক্ৰল কৰিব। কৰাৰ পিছত তো सब फ्रेंड দেখা পাইছে আপুনি তলত থকা প্ৰয়োজনীয় তথ্যসমূহ পূৰণ কৰি 2005 চনত প্ৰকাশিত ভোটাৰ তালিকাৰ এখন প্ৰতিলিপি ডাউনলোড কৰিব পাৰিব। অনুগ্ৰহ কৰি মনত ৰাখক যে ভোটাৰ তালিকা ডাউনলোড কৰিবলৈ আপোনাৰ 2005 চনৰ অনুসৰি জিলা বিধানসভা সমষ্টি আৰু ভোটাৰ কেন্দ্ৰৰ নাম বা নম্বৰ দিব লাগিব। সংশ্লিষ্ট ভোট কেন্দ্ৰৰ ভোটাৰ তালিকা ডাউনলোড কৰাৰ পিছত তালিকাত আপোনাৰ নাম নিজে নিজে বিচাৰি ওলাব লাগিব। তো আপোনালোকৰ যি 2005 চনৰ যি ভোটাৰ লিষ্ট আছিল সেই ভোটাৰ লিষ্টখন ডাউনলোডৰ কাৰণে আপোনালোকৰ যি চেণ্টাৰ আছিল আৰু আপোনালোকৰ মানে ভোট কেন্দ্ৰটো মানে নাম্বাৰ আছিল সকলো চেঞ্জ মানে আগত বেলেগ আছিল মানে এতিয়াটো বেলেগ হৈছে। তথাপিও আপোনালোকৰ বৰ্তমান যিটো আপোনালোকৰ মানে ভোট কেন্দ্ৰ আছে সেইটো আপোনালোকে সিলেক্ট মানে সেইটো নাম সাৰ্চ কৰিলে আপোনালোকৰ নামটো আহি যাব। তো প্ৰথমতে কি কৰিব আপোনালোকে সিলেক্ট ডিস্ট্ৰিক্ট আপোনালোকে এছ অন 2025 2005 চনৰ আপোনালোকৰ ডিস্ট্ৰিক্ট যিটো আছে তাৰ পৰা সিলেক্ট কৰি ল'ব। সিলেক্ট কৰাৰ পিছত মই কোকৰাঝাৰ যিটো হয় কোকৰাঝাৰ সিলেক্ট কৰি আছোঁ। আপোনালোকৰ নিজৰ হোম ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব। মোৰ নিজৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰি আছোঁ কোকৰাঝাৰ। তাৰপিছত দেখা পাইছে সিলেক্ট এছেম্বলি কনষ্টিটিউশ্যন এণ্ড এছ অন 2025 আপোনালোকৰ 2005 চনৰ মানে তদনুমতে আপোনালোকৰ এছেম্বলি কনষ্টিটিউশ্যন যিটো আছিল সিলেক্ট কৰিব। আমাৰ যিটো কোকৰাঝাৰ ওয়েষ্ট আছিল মানে এতিয়া আছে। তাৰপিছত আপোনালোকে কি কৰিব তলফালে স্ক্ৰল কৰিব। দেখা পাইছে সাৰ্চ PS নাম্বাৰ অৰ PS নেম আপোনালোকে কি কৰিব। ইয়াতে আপোনালোকৰ যি বৰ্তমান যিটো আপোনালোকৰ মানে ভোট কেন্দ্ৰৰ নাম আছে সেইটো সাৰ্চ কৰি দিব। সেইটো সাৰ্চ কৰি দিলেও আপোনালোকৰ আহি যাব মানে আগৰ নামটো তাতে দিয়া থাকিব। মোৰ যিটো 1074 নং মধুৰজাৰ LP স্কুল হয় মই আপোনালোকক সাৰ্চ কৰি দেখাই দি আছোঁ। দিয়াৰ পিছত তো सब फ्रेंड দেখা পাইছে মোৰ যিটো 1074 নং মধুৰজাৰ LP স্কুল যিটো আছিল আপোনালোকৰ আহি গৈছে। আগত মোৰ আমাৰ ভোট কেন্দ্ৰ এটাই আছিল এতিয়া আমাৰ দুটা হৈছে। তো এতিয়া আমাৰ 5 নং আছে আগত আছিল 133 আগত আছে এতিয়া আমাৰ আছিল মানে 92 আৰু 93 আপোনালোকে কি কৰিব ইয়াতে 1074 নং মধুৰজাৰ LP স্কুল যিটো আছে আপোনালোকৰ দিছে ভিউ PDF ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত তো सब फ्रेंड আপোনালোকৰ মাজত নেক্সট ইণ্টাৰফেচ খুলি খাব। আপোনালোকৰ যিটো PDF ৰোল আছিল সেইটো আপোনালোকে আহি যাব। দেখা পাইছে ভোটাৰ তালিকা 2005 অসম চৰকাৰ। তো সব ভাবিছে এইটো ভোটাৰ তালিকা হয় 2005 চনৰ আপোনালোকৰ সংশোধনী বছৰ 2005 মৃত্যু তাৰিখ 1/1/2005 আপোনালোকে দেখা পাইছে ইয়াতে চূড়ান্ত প্ৰকাশ তাৰিখে 31 তাৰিখ 8 মাৰ্চ 2005। তো আপোনালোকৰ খণ্ডৰ নাম আছে 343 নং কুমগুৰি আমাৰ গাঁৱৰ নাম আহিছে। তাৰপিছত আপোনালোকৰ মানে চাৰ্কেল গাঁৱৰ নাম তাৰপিছত ভোট কেন্দ্ৰৰ নাম আৰু আহিছে 133 1074 LP স্কুল আপোনালোকৰ মানে
আগৰ নামটো বেলেগ আছিল বৰ্তমান নামটো বেলেগ আছে তথাপি আপোনালোকৰ তলফালে স্কেন কৰিলে মানে আপোনালোকৰ ভোটাৰ তালিকাৰ যি নাম আছিল সেই নামবিলাক চাব পাৰিব বৰ্তমান যেতিয়া ভোটাৰ তালিকাত মানে ফটো দিয়া থাকে কিন্তু 2005 চনৰ যিবিলাক ভোটাৰ লিষ্ট আছিল ফটো দিয়া নাই তো আপোনালোকে এনেকৈ 2005 চনৰ যি ভোটাৰ লিষ্ট আছিল আপোনালোকে ডাউনলোড কৰিব পাৰিব তো সব ফ্ৰেণ্ড সকলোৰে প্ৰয়োজন হ'ব 2005 চনৰ ভোটাৰ লিষ্টখন ডাউনলোড কৰা সকলোৰে প্ৰয়োজন হ'ব 2005 চনৰ ভোটাৰ লিষ্টটো সেইকাৰণে চৰকাৰে মানে ডাউনলোড কৰিবলৈ দিছে আপোনালোকক তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ' ভাল লাগিছে তো সব ফ্ৰেণ্ড যদি ভিডিঅ' ভাল লাগে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'